তেওঁ যেতিয়া ডাঙৰ হৈ আহি থাকিলে সেই সময়ত স্কুল নাছিলে সেই সময়ত ঋষিৰ আশ্ৰমতে তেওঁ পঢ়া শুনা কৰাইছিলে ঋষিৰ আশ্ৰমত যেতিয়া পঢ়া শুনা কৰে আছিলে মানে তেতিয়া টোল বুলি কয় টোল বিদ্যালয় বুলি নকয় তেতিয়া টোল বুলি কয় ঋষিৰ আশ্ৰমত যিসকল ধ্যান কৰে বা লিখা পঢ়া কৰে সেইটো টোল বুলি কয় বিদ্যালয় বা স্কুল বা পঢ়াশালী বুলি নকয় টোল বুলি কয় তেওঁ যেতিয়া মাৰ্কেণ্ডৰ যেতিয়া জ্ঞানবিলাক আহৰণ কৰি থাকিলে এনেকুৱা জ্ঞান আহৰণ কৰিলে যে অল্প আয়ু বুলি কৈছে কিন্তু গুণী জ্ঞানী হ'ব বুলি কৈছেতো মহাদেৱে যে অল্প আয়ুতে কম বয়সত তেওঁ বহুত জ্ঞান আয়ত্ত যেতিয়া কৰিলে তেতিয়া কি হ'ল তেওঁ লাহে লাহে যিমানে ডেকা হৈ আহিছে জ্ঞানৰ সিমানে বাঢ়ি আহিছে সেই জ্ঞান বাঢ়ি আহোঁতে যেতিয়া তেওঁৰ বয়স সমাগত 16 বছৰ তেতিয়া পিতৃ মাতৃবিলাকে অৰ্থাৎ মৃকণ্ড আৰু মনস্বিনীৰ চিন্তা হৈ গ'ল অৰ্থাৎ মাৰ্কণ্ডৰ মাক আৰু দেউতাক চিন্তিত হৈ গ'ল